হেল্ল' গাইজ, তো আজি হৈ গৈছে 13। মই ৰাতিপুৱা উঠি পেলাই আচলতে আজি যিটো কামৰ কাৰণে আহিছিলোঁ গ্ৰুমিং কৰাবলৈ। চ' সেইটো কাৰণে উঠি মেলি এইবিলাক গা পা ধুই লৈ পেলাই চব মেকআপৰ বস্তুবিলাক ওলাই মেলি লৈছোঁ, কাৰণ ৰেডি হ'ব লাগিব, ড্ৰেছবিলাক ওলাইছোঁ আৰু লাহে লাহে মেকআপ কৰা ষ্টাৰ্ট কৰিছোঁ, কাৰণ ৰাতিপুৱা 10:30 পৰা গ্ৰুমিং আছিলে। তো সেইটো কাৰণে ফটাফট ৰেডি চেডি হৈছোঁ আৰু মোৰ লগৰজনীকো মই চুলিটো অকণমান ষ্ট্ৰেট কৰাই দিলোঁ সেনেকৈ ষ্ট্ৰেটনাৰ দি, আৰু মোকো তাই কৰাই দিলে। আচলতে এনেকুৱা ৰুমমেট থাকিলে বহুত সুবিধা হয় যে তাইও মোক কৰাই দিব পাৰোঁ, ময়ো তাইক কৰাই দিব পাৰোঁ। আৰু তাৰপিছত আমি দুজনী ওলাই গ'লোঁ গ্ৰুমিঙৰ জেগালৈ, জ্যোৎস্না হোটেল, য'ত গ্ৰুমিং আছিলে। আৰু আহিয়ে কি ইয়াত দেখিলোঁ তেনেকুৱা ভিৰ এটা নাছিলে। মই যাওঁতে ষ্টুডেণ্টবিলাক আহি আছিল লাহে লাহে, কিন্তু তাৰ অলপ টাইম থকাৰ পিছতে ষ্টুডেণ্টবোৰ ভৰ্তি হৈ গ'ল। চাবই পাৰিছে, চাওক কিমান মানুহ অহাৰ অলপ দেৰি পিছতেই। আৰু ইয়াতে দি আছিল যে পেকেট লাঞ্চ দি আছিলে চবকে খাবৰ কাৰণে। আৰু এয়া দেখিছে ট্ৰফি আৰু ক্ৰাউন কিমান ধুনীয়া আৰু কিমান ডাঙৰ ডাঙৰ। আৰু মই গ্ৰুমিংটো ষ্টাৰ্ট কৰিলোঁ আৰু গ্ৰুমিংটো কৰাইছোঁ। এয়া চাওক, গোটেইখিনিকে কৰাবলগীয়া হ'ল, আৰু বাকী যিখিনি নোৱাৰে সেইখিনিক অলপ এক্সট্ৰা কৰিও দেখাই দিছোঁ। আৰু গ্ৰুমিং কৰোৱাৰ মাজতে আচলমতে টেলেণ্ট ৰাউণ্ডটো ষ্টাৰ্ট হৈ গৈছিলে, যিহেতু টেলেণ্ট ৰাউণ্ডটো ইম্পৰ্টেণ্ট, গতিকে সেইটো নহয়। টেলেণ্ট ৰাউণ্ডটো আচলমতে ফেশ্বন শ্ব' এটা পাৰ্ট হয়। এইটো আচলমতে গ্ৰুমিঙৰ দিনাখনেই হয়, গতিকে সেইটো হ'বই। আৰু সেইকাৰণে আচলতে গ্ৰুমিংটো বহুত লেট হৈ গৈছিলে, মানে শেষ কৰোঁতে, কাৰণ ইমান কেইজনৰ টেলেণ্ট ৰাউণ্ড হৈছে, সৰুৰ পৰা ডাঙৰলৈকে, গতিকে অকণমান দেৰি হৈ গ'ল। আৰু ইয়াৰ পিছতে আচলতে টেলেণ্ট ৰাউণ্ডটো ষ্টাৰ্ট হৈছে। অলপ মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা কেনেকুৱা টেলেণ্ট দেখাইছে সকলোৱে। গ্ৰুমিং শেষ কৰি 6:30 মানত ৰুমলৈ আহিছিলোঁ, আৰু তাৰপিছত ভাবিলোঁ অলপ ওলাই যাওঁ। সেইকাৰণে আকৌ ভি মাৰ্টলৈকে আহিছোঁ। আৰু এইখনেই বেগখন আছিলে যোৱাকালি মানে কিনিছিলোঁ যিখন ভি মাৰ্টৰ পৰা। আৰু আকৌ মই অলপ ভিডিঅ' কৰি দেখাই দিলোঁ আপোনালোকক বইজৰ ছেকশ্যনটো। আৰু
ইয়াতে আচলমতে আৰু কিবা কিবি মানে ৰাজবাৰী আছিলে, কিন্তু ৰাজবাৰী ইভিনিং টাইমত খোলা নাথাকে, অকল 5টালৈকে খোলা থাকে। চ' সেইটো কাৰণে আচলতে যাব পৰা নাই, নহ'লে তাতে গ'লো হয়। সেইকাৰণে ইয়ালৈকে আহি থাকিব লগা হৈছে আৰু বেলেগ একো নাছিল যিহেতু। আৰু যোৱাকালি যিখন মই বেগ লৈছিলোঁ, বেগখনৰ প্ৰাইচ আছিলে 899 আৰু যিটো মই ব্লাউজ লৈছিলোঁ সেইটো আছিলে 300। আৰু ইয়াতে বহুত ভাল অফাৰ চলি আছিলে, এইবিলাকত চব বাই ওৱান গেট ওৱান ফ্ৰী আছিলে, 199 আছিল যিবিলাক 300 এনেকুৱা। আৰু এইটো ললিপপ দেখিছে ইমান ডাঙৰ, মইতো আজিলৈকে দেখা নাই, বেলেগক মই দেখিছোঁ বাৰু ভিডিঅ'ত, কিন্তু মই নিজে দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম দেখিলোঁ। আৰু দেখিছোঁ চবফালে 60% অফ বুলিয়ে আছে। আৰু অলপমান বজাৰ চজাৰ কৰি পেলাই আকৌ ঘৰলৈ আহিলোঁ, মানে ৰুমলৈ আহিলোঁ। আৰু বহুত ভাগৰ লাগিছিল কাৰণ দিনটো এইফালে বহুত কষ্ট হৈছিলে। আৰু আজিও আচলতে ভাত খাওঁতে 4:30 এনেকুৱা হৈছিলে, সেইকাৰণে আজি আৰু বেলেগ একো খাব মন নগ'ল। তো সেইকাৰণে পিজ্জা অৰ্ডাৰ দিছিলোঁ ডমিনছৰ পৰা, তো এইটো পিজ্জাটোও আহিল আৰু এইটো খাই পেলাই শুই থাকিলোঁ। গতিকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ, বাই বাই।